নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। মই ভালে কুশলে আছোঁ। আপোনালোকক মই কৈছিলোঁৱে যে মই মা-দেউতাক গৰম বন্ধত কলিকতালৈ ফুৰাবলৈ নিম। আজি 15 তাৰিখে ফুৰাবলৈ আনিছোঁ আৰু আপোনালোকক জনাবলৈ পাই ময়ো ভাল পাইছোঁ যে মা-দেউতাৰ এইখন হৈছে জীৱনৰ প্ৰথমখন ফ্লাইট। আমি গুৱাহাটীলৈ আহি আছোঁ আৰু যিহেতু হাতত পৰ্যাপ্ত সময় আছিলে, গতিকে মা-দেউতাই বৰকৈ মন কৰি আছিলে শ্বহীদ স্মাৰক সৌধ, যিটো আমাৰ গুৱাহাটীত নিৰ্মাণ কৰিছে, চাবলৈ। গতিকে প্ৰথমতে শ্বহীদ স্মাৰকত সোমোৱালোঁ। দেউতাহঁতে খুব বেছি ভাল পালে। এয়া দেখিছে আপোনালোকে, জয় আই অসম খুব সুন্দৰকৈ লিখা আছে আৰু এয়া হৈছে শ্বহীদ উমেশ্বৰী দেৱী, আমাৰ মাৰ আইতাক হয়। আৰু এয়া হৈছে শ্বহীদ প্ৰেমানন্দ বৰা, আমাৰ দেউতাৰ ভতিজা। দুয়োজনকে দেখা পাই মা-দেউতাই আচলতে বহুত বেছি আৱেগিক হোৱা যেন মই দেখা পাইছোঁ। দেউতাই আৰু যি আমাৰ ওচৰৰ পাজৰৰ যিসকল শ্বহীদ আছিল তেওঁলোকক চিনি পাই দেউতাই মানে অকণমান আৱেগিক হোৱা যেন মই অলপমান অনুভৱ কৰিছিলোঁ। আৰু মোক বুজাই গৈছিলে আচলতে, হয় এইজন এনেকুৱাই আছিলে, চুলিখিনি এনেকুৱাই আছিলে বা মুখখন এনেকুৱাই আছিলে। গতিকে মা-দেউতাক ফুৰাবলৈ অনাৰ সপোনটো আছিলে, বহুত দিনৰ পৰা আছিলে। তথাপিও খুব বেছি ভাল লাগিছে আজি যে আনিব পাৰিলোঁ। আপোনালোকেও বহুত বেছি কৈ আছিলে ফুৰিব যাব লাগে এপাক মা-দেউতাক লৈ। গতিকে আহিছোঁ আৰু 3টা দিন মই 15, 16, 17, 18 তাৰিখে আকৌ উভতিম। গতিকে খুব বেছি ভাল লাগিছে এনেধৰণে আহিছোঁ। আৰু এয়া হৈছে আন্দোলনৰ সময়ত তেজ দিম তেল নিদিওঁ, যি অতি বেছি শ্লোগান হৈছিলে সেই সময়ত, বহুত বেছি জনপ্ৰিয় হৈছিলে, বহুত বেছি আৱেগ জড়িত হৈ আছে এই শ্লোগানটোৰ লগত। আৰু এয়া আমি আহি পালোহি আমাৰ নতুনকৈ যিটো এয়াৰপৰ্ট বনাইছে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যিটো বনাইছে। আচলতে এই বিমানবন্দৰটো অতিকৈ সুন্দৰ। আপোনালোকে যিসকলে আহিছেতো গমেই পায়। আৰু ময়ো প্ৰথমবাৰ আহিছোঁ এই বিমানবন্দৰলৈ। পুৰণাটোত আহিছিলোঁ বাৰু, এইটোত প্ৰথমবাৰ আহিছোঁ। গোটেইখিনি বাঁহৰে নিৰ্মাণ কৰিছে, দেখি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। আৰু আপোনালোকো যদি কেতিয়াবা আহে, ক'ৰবালৈ যাব লগা হয়, এই টাৰ্মিনেল 2ৰ পৰা যদি যাব লগা হয়, আপোনালোকেও বহুত বেছি ভাল পাব। আৰু ডেক'ৰেশ্যনখিনি যে ইমান বেছি ধুনীয়া কৰিছে, খুব বেছি ভাল লাগিছে সেইখিনি দেখি। অসমৰ যে ইমান ধুনীয়া ধুনীয়া মানে হৈছে, সেইটো আচলতে খুব আনন্দৰ কথা। আচলতে এয়া ফুলখিনি দেখিছেনে কিমান ধুনীয়াকৈ মানে ৰাখিছে, দেখিবলৈ খুব ধুনীয়া ধুনীয়া। আৰু বহুত সময় বহিব লগা হ'ল। আমি প্ৰায় 2 ঘণ্টাৰ আগতেই আহি পালোহি, যিহেতু মা-দেউতাক লৈ প্ৰথমবাৰ আহিছোঁ। মাহঁতে কৈ আছিলে যে জল্দি বল নহয় জানো, নহ'লে মানে দেৰি হয় বুলি চবৰে চিন্তাত থাকে। আৰু অৱশেষত আমি আমাৰ যিটো গেট নাম্বাৰ, আচলতে 2 নম্বৰ লিখা আছে যদিও আমি 5 নম্বৰ গেটৰেহে আমাক সোমাবলৈ দিছিলে। গতিকে আহিলোঁ। এয়া ফ্লাইটত আমি সকলো মা-দেউতা মই সকলো বহিলোঁ। আৰু আপোনালোকক এতিয়া ফ্লাইটৰ পৰা ইমান ধুনীয়াকৈ যে ডাৱৰবোৰ দেখা পালোঁ সেইখিনি দেখাম। আৰু এই কথাখিনি মই ভইচ অভাৰ কৰি পিছত কলিকতাৰ পৰা কৈ আছোঁ দেই। মানুহৰ মাজত ভিডিঅ' বনাবলৈ লাজ লাগে, আপোনালোকক যে মই কৈছিলোঁ ঠিক তেনেকুৱাই। আচলতে মোৰ বহুত বেছি লাজ লাগে মানুহৰ মাজত মানে ভিডিঅ' কৰি থাকিবলৈ। এতিয়া ইয়াতে বহি কলিকতাৰ পৰাই আপোনালোকৰ কাৰণে পিছত মানে ভইচটো লগাই দিছোঁ দেই, তথাপিও খেলিমেলি হৈছে। মই মানুহজনটো আপোনালোকে জানেই কেনেকুৱা, মই অলপ মানে লাজ লাগে মানে মানুহৰ মাজত। যি কি নহওক, এয়া ফ্লাইট আমি উৰিলোঁ, ওপৰলৈ গৈ আছোঁ, আপোনালোকক দেখাইছোঁ। আৰু এইটো নহয় যে মানে মই কিবা এটা হেৰি বুলি নহয়, আৰু মোৰ আচলতে মন গৈছে মা-দেউতাক ফুৰাবলৈ। আৰু মা-দেউতাই আশা কৰে, দেউতাই যিহেতু ইমান বছৰ চাকৰি কৰিলে, কেতিয়াও ফ্লাইটত উঠি পোৱা নাছিলে। মই এবাৰহে সুধিছিলোঁ, দেউতা যাবা নেকি? দেউতাই মানে না নকৰিলে, যে যাম বুলি ক'লে। সেইকাৰণে মানে দেউতা মাক ফুৰাবলৈ আনিছোঁ। এয়া ডাৱৰৰ মাজে মাজে আপোনালোকে চাওক কিমান যে ধুনীয়া লাগিছে। আপোনালোকে নিজেই মানে অনুভৱ কৰিব পাৰিছে চাগে, ফিলটো লওক আপোনালোকে কিমান ধুনীয়া লাগিছে এই ডাৱৰৰ মাজত। আৰু এয়া দেখিছেনে আপোনালোকে, একাপ চাহৰ দাম 100 টকা। আৰু বাকী যিবোৰ মানে সামগ্ৰী ফ্লাইটত বহুত বেছি দাম। মই একাপ লাল চাহ লৈছোঁ। আচলতে দেউতাই গাখীৰ চাহ নাখায়। লাল চাহ মানে একদম গৰম পানীত চাহপাতটো দি দিছে, খাবলৈ ইমান সোৱাদ নাই, 100 টকা লৈছে। আৰু এয়া দৃশ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু প্ৰায় 1 ঘণ্টামান পিছত, মানে বেছি সময় নালাগিলে, 1 ঘণ্টামান পিছত গুৱাহাটীৰ পৰা আহি থাকোঁতে নামিব হ'লেই। আমাৰ মাহঁতে কৈছে নামিব
হ'লেই ইমান জল্দি আৰু এই আপোনালোকে দেখিছেই যে আমি পশ্চিমবংগ পায়ে গ'লোহি খুব কম সময়ৰ ভিতৰতে আচলতে প্ৰায় 50 মিনিটমানহে আমি ওপৰত উৰিছোঁ যেন এনেকুৱা লাগিছে বাকীখিনি সময়তো মানে টেক অফ লেণ্ডিং এইখিনি কৰি থাকোঁতেই প্ৰায় 1 ঘণ্টা 25 মিনিটমান লৈছে কিন্তু মানে উৰিছোঁ প্ৰায় 40 মিনিটমানহে উৰিছোঁ যেন এনেকুৱা এটা অনুভৱ হৈছে আৰু এয়া বাছবোৰ দেখিছেনে কলিকতাত আজিও সেই পুৰণা তাহানিৰ দিনৰ ধুনীয়া ধুনীয়া বাছবোৰ আছে ইয়াতে আচলতে কলিকতাৰ বহুত বেছি আৱেগ জড়িত হৈ আছে আৰু কলিকতা আহিলে এইবোৰ পুৰণা ঐতিহ্য চাবলগীয়া বৰ্তমান আমি পালোহি কলিকতাৰ এটা বিশেষ ঠাইত আছোঁ এই বিশেষ ঠাই হৈছে অসম ভৱন আৰু এই অসম ভৱনৰ দুটাকে ৰুম আমাক লৈ দিছে বা তেওঁক কৈ দিছে অভয়াপুৰী সমষ্টিৰ বৰ্তমান বিধায়ক ভূপেন ৰয় ডাঙৰীয়াই তেখেতে নিজে ফোন কৰি দুটাকে ৰুম ৰাখি থৈছিলে আৰু মই আহি পাই দেখিছোঁ যে মোৰ নামত দুটাকে ৰুম বুকিং হৈ আছে এটাত মা দেউতা আছে আৰু এটাত মই আছোঁ আৰু এই গোটেই কথাখিনি তেখেতৰ ভাতৃ স্বজন দা আৰু অভয়াপুৰীৰে দীপক দাৰ কাৰণে হৈছে আচলতে তেওঁলোকে মানে খুব লাগি আছে যে মই অসম ভৱনত থাকিব লাগে আৰু ডেইলি স্বজন দাই দুবাৰমানকৈ ফোন কৰিছে যে ৰুমটো ঠিক কৰি থৈছোঁ আপুনি চিন্তা কৰিব নালাগে আপুনি যাওক গতিকে তেখেতসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়াই আৰু এতিয়া 3-4 দিন কলিকতাত থাকিম অকণমান মাহঁতক কলিকতা দেখাম লগতে আপোনালোককো দেখাম সকলো ভালে কুশলে থাকিব ধন্যবাদ